মিথুন ৰাশিৰ বাবে এই সপ্তাহটো একেবাৰে গেম চেঞ্জাৰ হ'ব পাৰে। 22ৰ পৰা 29 এপ্ৰিলৰ মাজত আপোনাৰ জীৱনত এনে কিছুমান আচৰিত পৰিৱৰ্তন আহিব যি আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। যিবোৰ কাম বহুদিন ধৰি ৰৈ আছিল, এই সময়ত সেইবোৰ হঠাৎ গতি কৰিব। কিন্তু সাৱধান, সকলো সুযোগ সোনকালে নহয়। কিছুমান সিদ্ধান্ত আপোনাৰ ভৱিষ্যত গঢ়িব আৰু ভাঙিবও পাৰে। টকা পইচা, কৰ্মজীৱন, প্ৰেম এই তিনিও ক্ষেত্ৰতে কিবা ডাঙৰ হ'বলৈ গৈ আছে। এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে আপোনাক শক্তিশালী সংকেত দিছে। আপুনি সাজুনে এই সুযোগ ল'বলৈ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মিথুন ৰাশিৰ বাবে 22ৰ পৰা 29 এপ্ৰিলৰ এই সময়ছোৱাত ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু গুৰুত্বপূৰ্ণ ফল দেখা যায়। সপ্তাহৰ আৰম্ভণিতে খৰচ অলপ বাঢ়িব পাৰে, বিশেষকৈ ঘৰুৱা প্ৰয়োজন, পৰিয়াল বা আগতে ৰৈ থকা কোনো দায়িত্বৰ বাবে ধন ওলাই যাব পাৰে। এই খৰচবোৰ আপোনাৰ অলপ চিন্তাত পেলাব পাৰে, কিন্তু ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ সপ্তাহৰ মাজভাগত আপোনাৰ ইনকামৰ পথ নতুন খোলাৰ যোগ আছে। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন চুক্তিৰ সম্ভাৱনা আছে। আগতে যি টকা ৰৈ আছিল বা পাবলগীয়া ধন আদায় নোহোৱা হৈ আছিল, সেই ধন এই সপ্তাহত লাভ হোৱাৰ ইংগিত আছে। বিশেষকৈ 25 বা 26 এপ্ৰিলৰ আশে-পাশে ধনৰ আগমন সুখবৰ কঢ়িয়াই আনিব পাৰে। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত উপৰীয়া ইনকাম বা ইনচেণ্টিভ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব। যদি আপুনি তৎক্ষণাত ফল নাহিব পাৰে, ধৈৰ্য ধৰি কাম কৰিলে ফল নিশ্চিত। কিন্তু এই সপ্তাহত এটা কথা বিশেষ মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। চকুত ভাল লগা বস্তু কিনিবলৈ মন যাব পাৰে, কিন্তু সেই সিদ্ধান্ত পিছত অনুতাপৰ কাৰণ হ'ব পাৰে। যদি আপুনিও ইনভেষ্টৰ কথা ভাবি আছে, তেন্তে খৰধৰ নকৰিব। এই সপ্তাহত নতুন ইনভেষ্টত অলপ সতৰ্কতাৰ প্ৰয়োজন। বিশেষকৈ বন্ধু-বান্ধৱ বা চিনাকি মানুহৰ কথাত ধন লগাব নালাগে। নিজৰ বুদ্ধি আৰু পৰামৰ্শ লৈ আগবাঢ়িলে ভাল ফল পাব। মাটি-বাৰী, ঘৰ বা সম্পত্তি সম্পৰ্কীয় বিষয়ত কিছু ইতিবাচক সংকেত আছে। যদিও সম্পত্তি কিনা-বেচাৰ কথা চলি আছে, তেন্তে সপ্তাহৰ শেষৰ ফালে ভাল খবৰ আহিব পাৰে, কিন্তু কাগজ-পত্ৰ ভালদৰে চাইহে সিদ্ধান্ত ল'ব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ধনৰ প্ৰৱাহ থাকিব, কিন্তু খৰচো থাকিব। বুদ্ধিমত্তাৰে চলিলে লাভ সঞ্চয় হ'ব আৰু আৰ্থিক স্থিতি আগতকৈ শক্তিশালী হ'ব। এতিয়া আহিছোঁ কৰ্মজীৱন। মিথুন ৰাশিৰ বাবে 22ৰ পৰা 29 এপ্ৰিলৰ এই সময়ছোৱাত কৰ্মজীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু সুযোগেৰে ভৰা দেখা যায়। সপ্তাহৰ আৰম্ভণিতে অলপ প্ৰেছাৰ বা দায়িত্ব বাঢ়িব যাব পাৰে। আপোনাৰ ওপৰত নতুন কামৰ ভাৰ পৰিব পাৰে বা আগতে ৰৈ থকা কামবোৰ একেলগে সম্পূৰ্ণ কৰিব লাগিব। এইটো অলপ কঠিন লাগিলেও ইয়াতেই আপোনাৰ প্ৰমাণ কৰা সৰ্বশ্ৰেষ্ঠ সুযোগ লুকাই আছে। চাকৰিজীৱীসকলৰ বাবে এই সময়ত বাছনিৰ সময়। আপোনাৰ কামক ঊৰ্ধ্বতন বিষয়াসকলে লক্ষ্য কৰি আছে। সৰু ভুলেও ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সেইবাবে এই সপ্তাহত মনোযোগ আৰু শৃংখলা অতি প্ৰয়োজন। বিশেষকৈ 24ৰ পৰা 26 এপ্ৰিলৰ ভিতৰত কোনো গুৰুত্বপূৰ্ণ মিটিং, আলোচনা বা সিদ্ধান্ত আহিব পাৰে, যি আপোনাৰ কৰ্মজীৱনৰ দিশ সলনি কৰিব পাৰে। যিসকল ব্যৱসায় বা নিজা কামৰ লগত জড়িত তেওঁলোকৰ বাবে এই সপ্তাহত নতুন আইডিয়া বা নতুন বুদ্ধিৰ সুযোগ আছে। আপুনি যদি নতুন কিবা আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে সপ্তাহৰ মাজভাগত সৰ্বশ্ৰেষ্ঠ সময়। নতুন ক্লায়েণ্ট, নতুন যোগাযোগ বা নতুন প্ৰজেক্টৰ দ্বাৰা আপোনাৰ ব্যৱসায়ত গতি আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সহযোগী বা পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি নহ'বলৈ স্পষ্ট কথা-বতৰা কৰা খুবেই প্ৰয়োজন। এই সপ্তাহত আপোনাৰ কমিউনিকেশ্যন স্কিলে আপোনাৰ শক্তি হ'ব। আপুনি যিমান ভালকৈ নিজৰ কথা ৰাখিব পাৰিব, সিমানেই আগবাঢ়ি যাব পাৰিব। কিন্তু তেনেদৰে বেছি কথা কৈ বিতৰ্কত নপৰিব, নহ'লে কাৰ্যালয়ত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিসকল চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই সময়ত নতুন সুযোগ আহিব পাৰে, কিন্তু খৰধৰ কৰি সিদ্ধান্ত ল'ব নালাগে। ভালকৈ চিন্তা-ভাৱনা কৰি আগবাঢ়িলে ভৱিষ্যতৰ বাবে ভাল হ'ব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিৰ পৰীক্ষা। যদি আপুনি নিজক নিয়ন্ত্ৰণ কৰি ৰাখে, তেন্তে এই সপ্তাহেই আপোনাৰ কৰ্মজীৱনত নতুন দিশ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মিথুন ৰাশিৰ বাবে 22ৰ পৰা 29 এপ্ৰিলৰ এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতিৰে ভৰা কিন্তু অলপ জটিল সময় হ'ব পাৰে। এই সপ্তাহত আপোনাৰ মন বেছি সংবেদনশীল থাকিব, যাৰ বাবে সৰু কথাটো বেছি প্ৰভাৱ পেলাব পাৰে।
যিসকল প্ৰেমৰ লগত জড়িত হৈ আছে মানে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত কমিউনিকেশ্যন অতি গুৰুত্বপূৰ্ণ। আপোনাৰ সঙ্গীৰ সৈতে সৰল আৰু স্পষ্টভাৱে কথা পতাটো অত্যন্ত দৰকাৰ। সৰু কথা ভুল বুজাবুজিয়ে ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে, বিশেষকৈ সপ্তাহৰ আৰম্ভণিত। কিন্তু ভাল দিশটো হৈছে যদি আপুনি ধৈৰ্য ধৰে আৰু হৃদয়েৰে কথা পাতে তেন্তে এই সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব। 25 বা 26 এপ্ৰিলৰ আশে-পাশে প্ৰেম জীৱনত মিঠা মুহূৰ্ত আহিব পাৰে যি আপোনালোকৰ সম্পৰ্কক আৰু মজবুত কৰিব। বিবাহিত জীৱনত থকা লোকসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব অলপ বাঢ়িব পাৰে। কেতিয়াবা সময় নিদিয়া বা মানসিক প্ৰেছাৰৰ বাবে সঙ্গীৰ সৈতে দূৰত্ব অনুভৱ হ'ব পাৰে, কিন্তু এইটো স্থায়ী নহয়। অলপ যত্ন আৰু মনোযোগেৰে সকলো ঠিক কৰিব পাৰিব। সঙ্গীৰ অনুভূতিক গুৰুত্ব দিয়ক, তেওঁলোকৰ কথা শুনক, ইয়াতেই সম্পৰ্কত মাধুৰ্য লুকাই আছে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে, কিন্তু এই সম্পৰ্ক আৰম্ভ কৰাৰ আগতে সেইজন ব্যক্তিক ভালদৰে বুজি লোৱাটো খুবেই প্ৰয়োজন। আকস্মিক আকৰ্ষণত খৰধৰ কৰি সিদ্ধান্ত ল'ব নালাগে। এই সপ্তাহত এটা বিশেষ কথা মনত ৰাখিব লাগিব, অহংকাৰ আৰু তেজী প্ৰক্ৰিয়াই সম্পৰ্কত দূৰত্ব আনিব পাৰে। যদি আপুনি অলপ নম্ৰতা আৰু বুজাবুজি দেখুৱাব পাৰে তেন্তে প্ৰেম আৰু দাম্পত্য জীৱন সুন্দৰ আৰু সুখময় হৈ থাকিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত প্ৰেমত পৰীক্ষা থাকিব, কিন্তু সেই পৰীক্ষাই আপোনাৰ সম্পৰ্কক অধিক গভীৰ আৰু মজবুত কৰিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। মিথুন ৰাশিৰ বাবে 22 পৰা 29 এপ্ৰিল এই সময়ছোৱাত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সতৰ্কতা আৰু মনোযোগ দুয়োটা অত্যন্ত প্ৰয়োজন। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ শক্তি আৰু উৎসাহ ভাল থাকিব, কিন্তু লাহে লাহে ভাগৰুৱা বা মানসিক চাপ অনুভৱ কৰিব পাৰে। বিশেষকৈ অতিমাত্ৰা চিন্তা, কম টোপনি আৰু অনিয়মিত খাদ্যৰ অভ্যাসে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। এই সপ্তাহত সৰু সুৰা সমস্যা যেনে মূৰৰ বিষ, পেটৰ অসুবিধা বা শৰীৰত এলেহুৱা অনুভৱ হ'ব পাৰে। ইয়াক অৱহেলা নকৰি সময়ত যত্ন লোৱাটো অত্যন্ত দৰকাৰ। পানী বেছি খোৱা, সময়মতে খাদ্য খোৱা আৰু অলপ বিশ্ৰাম লোৱাটো আপোনাৰ বাবে খুবেই লাভজনক হ'ব। যদি আপুনি ইতিমধ্যে কোনো পুৰণি ৰোগত ভুগি আছে তেন্তে এই সপ্তাহত অধিক সতৰ্কতা অৱলম্বন কৰক। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এই সময় গুৰুত্বপূৰ্ণ। বেছি চিন্তা কৰা বা নিগেটিভ চিন্তা ভাৱনাই আপোনাক শক্তি কমাই দিব পাৰে। ধ্যান, যোগ বা অলপ সময় নিজৰ বাবে দিয়া এইবোৰে আপোনাক মানসিকভাৱে শক্তিশালী কৰি ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়টো যথেষ্ট ভাল, কিন্তু কানেকশ্যনটো বজাই ৰখাটো প্ৰধান চেলেঞ্জ হ'ব। পঢ়া শুনাত মন দিবলৈ কেতিয়াবা অসুবিধা হ'ব পাৰে, বিশেষকৈ মন অন্য দিশে যোৱাৰ বাবে। এই ক্ষেত্ৰত আপুনি যদি নিয়মিত ৰুটিন বনাই ল'ব পাৰে তেন্তে যথেষ্ট পৰিমাণে ভাল ফলাফল লাভ কৰিব। যিসকলে পৰীক্ষাৰ বাবে সাজু হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত পুনৰাবৃত্তি ৰিভিজন অতি গুৰুত্বপূৰ্ণ হ'ব। বিশেষকৈ শিক্ষাৰ পৰা অধিক আগতে শিকা বিষয়বোৰ মজবুত কৰাৰ মনোযোগ দিয়ক। 26 বা 27 এপ্ৰিলৰ আশে-পাশে পঢ়াত ভাল উন্নতি দেখা যাব পাৰে। মুঠতে ক'বলৈ গ'লে স্বাস্থ্যত অলপ উঠা-নমা থাকিব, কিন্তু সচেতন থাকিলে ডাঙৰ সমস্যা নহ'ব। শিক্ষাৰ ক্ষেত্ৰত পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। এই সপ্তাহত নিজৰ শৰীৰ আৰু মন দুয়োটাকে সমান গুৰুত্ব দিয়াটো আপোনাৰ বাবে সৰ্বাধিক প্ৰয়োজন। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। মিথুন ৰাশিৰ বাবে 22 পৰা 29 এপ্ৰিলৰ এই সপ্তাহত কিছুমান বিশেষ শুভ সংকেত আছে যি আপোনাৰ ভাগ্যক শক্তিশালী কৰিব পাৰে যদি আপুনি সঠিকভাৱে ব্যৱহাৰ কৰে। শুভ তাৰিখ 25 এপ্ৰিল, 26 এপ্ৰিল আৰু 28 এপ্ৰিল এই তাৰিখবোৰ আপোনাৰ বাবে বিশেষ ভাগ্যশালী হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা টকা পইচা সম্পৰ্কীয় পদক্ষেপ লোৱাটো লাভজনক হ'ব। শুভ সংখ্যা 5, 7 আৰু 9 এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে শুভ সংকেত কঢ়িয়াই আনে। এই সংখ্যা ব্যৱহাৰ কৰি কিবা সিদ্ধান্ত ল'লে বা বাছনি কৰিলে ইতিবাচক ফল পাব পাৰে। শুভ ৰং সেউজীয়া আৰু আকাশী নীলা এই ৰংবোৰ আপোনাক শক্তি আৰু ভাগ্য দুয়োটা বঢ়াব। বিশেষকৈ গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ কাপোৰ পিন্ধিলে বা লগত ৰাখিলে ভাল ফলাফল দেখা যাব। প্ৰতিকাৰ বুধবাৰৰ দিনটোত ভগৱান গণেশক স্মৰণ কৰক আৰু সৰু প্ৰাৰ্থনা কৰক, ই আপোনাৰ বাধা বিঘিনি দূৰ কৰিব। সেউজীয়া বস্তু যেনে শাক পাচলি বা গছ দান কৰিলে শুভ ফল লাভ কৰিব। 3 নম্বৰ, সৰু ল'ৰা ছোৱালীক সহায় বা কিবা উপহাৰ দিলে আপোনাৰ ভাগ্য অধিক শক্তিশালী হ'ব। 4 নম্বৰ,
প্ৰতিদিনে ৰাতিপুৱা অলপ সময় ওম গং গণপতেই নমঃ এই মন্ত্ৰটো জপ কৰিলে মানসিক শান্তি আৰু সফলতা লাভ কৰিব। ফাইনেল টিপছ, এই সপ্তাহত ভাগ্য আপোনাৰ পক্ষত থাকিব, কিন্তু কেৱল ভাগ্যৰ ওপৰত ভৰসা নকৰি নিজৰ বুদ্ধি আৰু পৰিশ্ৰমক সমান গুৰুত্ব দিয়ক, তেতিয়াহে সঁচাকৈ সফলতা হাতত পাব। সেয়েহে মিথুন ৰাশি 22 পৰা 29 এপ্ৰিলৰ এই সপ্তাহটো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হ'ব পাৰে। কিছুমান পৰীক্ষা আহিব, কিছুমান সুযোগো আহিব, কিন্তু সিদ্ধান্ত আপোনাৰ হাততেই। যদি আপুনি সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰে, তেন্তে এই সপ্তাহে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। মনত ৰাখিব, ভাগ্য তেতিয়াই সহায় কৰে যেতিয়া আপুনি নিজে আগবাঢ়ি যায়। নিজৰ ওপৰত বিশ্বাস ৰাখক, নিগেটিভ চিন্তা দূৰত ৰাখক আৰু প্ৰতিটো সুযোগক সাহসেৰে গ্ৰহণ কৰক। এই সপ্তাহ আপোনাৰ জয় আপোনাৰ হ'ব। যদি এই ৰাশিফল আপোনাৰ বাবে উপকাৰী লাগিল, তেন্তে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনে আৰু বহুতো গুৰুত্বপূৰ্ণ ৰাশিফল আপুনি আগলৈকে পাই থাকিব। মই পুনৰ আহিম নতুন ৰাশিফল লৈ। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।